বান্ধি লৈছো আমাৰ চৰকাৰৰ দিনত আমি গুৱাহাটী মহানগৰীত প্ৰায় কেইবাটাও কাম হাতত লৈছিলো আৰু চাওঁতে বহু কাম আমি সফলতাৰে সমাপ্তি কৰিছো নতুবা আমি বহুতো আঁচনিত বিশেষ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছো গণেশগুৰি ফ্লাইঅভাৰৰ সম্পূৰ্ণ হোৱাৰ পিছত সুপাৰমাৰ্কেটৰ ফ্লাইঅভাৰ এতিয়া সম্পূৰ্ণ হোৱাৰ পথত হয়তো 2 মাহ 3 মাহ ম্যাক্সিমাম 4 মাহৰ ভিতৰত আমি সুপাৰমাৰ্কেটৰ ফ্লাইঅভাৰ ৰাইজৰ বাবে আমি মুকলি কৰি দিম ইতিমধ্যে আমাৰ কনষ্ট্ৰাকচনৰ আটাইতকৈ ইম্পৰ্টেন্ট কামখিনি হৈ গৈছে মালিগাঁও উৰণীয়া সেতু নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হ'ল যদিও কামটো খুব চ্যালেঞ্জিং হ'ব তাত একেবাৰে যান-বাহন গৈ থাকিবৰ বাবে একেবাৰে আমাৰ স্পেচ নাই গতিকে খুব কনষ্ট্ৰেইনৰ মাজত সেই কামটো আমাৰ হাতত আমি লৈছো বা লম বা আমাৰ কামটো চলি আছে আৰু এতিয়া আমি আৰ্য কলেজ নেপালী মন্দিৰ সংযোগী এই ৰাস্তাটো আমি ফ্লাইঅভাৰখন নিৰ্মাণ কৰিবলৈ আগবাঢ়িছো এই ফ্লাইঅভাৰখনৰ এটা ডাঙৰ গুৰুত্বপূৰ্ণ দিশ হ'ব যে গুৱাহাটীৰ যিখন দ্বিতীয় মেডিকেল কলেজ এই মেডিকেল কলেজখন ক'ত নিৰ্মাণ হ'ব দুটা উইঙত এটা এমএমসি আৰু এটা টিবি হস্পিটেল অৰ্থাৎ সুপাৰ স্পেশালিটি বুলি আমি যাক কওঁ নিউৰলজি কাৰ্ডিঅলজি এইবিলাক এমএমসি থাকিব আৰু নৰ্মেল সাৰ্জাৰী মেডিসিন এইবিলাক আমাৰ টিবি হস্পিটেলখনত থাকিব দুইখন হস্পিটেলৰ মাজত যাতে যাতায়াত সম্পূৰ্ণ হৈ থাকে তাৰ বাবে অত্যন্ত প্ৰয়োজনীয় আছিল যে এই উৰণীয়া সেতুখন নিৰ্মাণ কৰা সেইবাবে এই উৰণীয়া সেতুখনৰ কাম আমি হাতত লৈছো অহা কালিৰ পৰা এই উৰণীয়া সেতুখনৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব আৰু মই কোৱাৰ দৰে 18 মাহত ইয়াক আমি সম্পন্ন কৰিম ঠিক সেই ধৰণে গুৱাহাটীৰ যি আমি দ্বিতীয়খন মেডিকেল কলেজৰ কল্পনা কৰিছিলো 860 কোটি টকা ব্যয়েৰে লাৰ্সন এণ্ড টাৰ্বো এলএনটিয়ে সেই কাম ইতিমধ্যে চৰকাৰৰ পৰা পাইছে অহা পৰহিৰ পৰা এই কামো আমি আৰম্ভ কৰাৰ বাবে মন বান্ধি লৈছো অৰ্থাৎ মেডিকেল কলেজ ফ্লাইঅভাৰ এই দুইটা কাম এতিয়া একেলগে আগবাঢ়িব আমাৰ চৰকাৰৰ এই কাৰ্যকালৰ ভিতৰতে আমি গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত ৰোপৱে আঁচনিটোক আমি সফলতাৰে সমাপ্ত কৰিলো আৰু গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যিখন দলং সেই নিৰ্মাণৰ কামো বৰ্তমান দ্ৰুত গতিত চলিছে প্ৰায় 30% কাম আমি কমপ্লিট কৰিছো আৰু 2023 চনৰ জানুৱাৰী মাহত এই ব্ৰিজখন আমি ৰাইজৰ বাবে মুকলি কৰিলো গুৱাহাটী উত্তৰ গুৱাহাটীৰ যিখন সেতু হ'ব সেই সেতুখনৰ যিটো ডিজাইন যাক এক্সট্ৰা ডোজ ডিজাইন কৰা বুলি কোৱা হয় সেই ডিজাইনখন হোৱাৰ লগে লগে গুৱাহাটী মহানগৰীৰ এক অদ্ভুত নান্দনিক সৌন্দৰ্য আমি সকলোৱে দেখা পাম ইয়াৰ পিছত আমি দুটা ডাঙৰ প্ৰকল্পত কাম কৰি আছো সেইটো হ'ল যে গুৱাহাটী উত্তৰ গুৱাহাটী উৰণীয়া যিখন ব্ৰিজ হ'ব য'ত ব্ৰিজখন আৰম্ভ হ'ব তাৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে এটা এলিভেটেড ৰোডেৰে আমি বিবেকানন্দ কেন্দ্ৰ বা ৰাজভৱনত যোৱাৰ ৰাস্তাটো সংযোগ কৰা অৰ্থাৎ এতিয়া আমি গুৱাহাটীৰ পৰা যেতিয়া ফাঁচী বজাৰলৈকে যাম লতাশিলৰ পৰা আমি লতাশিলৰ পৰা ফাঁচী বজাৰ নগৈ সাৰ্কিট হাউচৰ পিছফালে দিও আমি নতুন এলিভেটেড ৰাস্তা দি যাব পাৰিম তেনেকুৱা এটা কামো আমি ইতিমধ্যে আমাৰ মানৱ পথত আৰম্ভ কৰিছো গুৱাহাটী ক্লাবৰ পৰা নুনমাটি পৰ্যন্ত আমাৰ উত্তৰ পূব নহয় পূব ভাৰতৰে আটাইতকৈ ডাঙৰ সৰ্ববৃহৎ উৰণীয়া সেতুখনৰ কামো ইতিমধ্যে আমাৰ লোক নিৰ্মাণ বিভাগে আৰম্ভ কৰিছে আজি আমাৰ কামাখ্যা মন্দিৰত এয়াৰপোৰ্টৰ পৰা আহিলে যাবৰ বাবে বিকল্প পথ এতিয়া আমাৰ সাজু হৈ গ'ল 2-3খনকৈ গাড়ী যোৱা আৰম্ভ কৰিছে 2-এটা পেচ হৈ গ'লে
সেই ৰাস্তাটো আমাৰ কমপ্লিট হৈ যাব। ইয়াৰ লগে লগে আমি গুৱাহাটীত যিকেইখন ফুট অভাৰব্ৰিজ বনালো, বিশেষকৈ তাজ বিমানটা যিটো অসমৰ থলুৱা বাঁহ ব্যৱহাৰ কৰি আমি যিখন ফুট অভাৰব্ৰিজ বনালো, ইতিমধ্যে সেইখনে সমগ্ৰ ভাৰতবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আজি ৰাতিপুৱা মই দেখিছো যে মহাৰাষ্ট্ৰৰ IAS অফিচাৰ এগৰাকীয়ে সেই ফটোখন লৈ টুইট কৰিছে যে এনেকুৱা ফুট অভাৰব্ৰিজ কতো নাই, যে থলুৱা সম্পদ ব্যৱহাৰ কৰি এই ধৰণৰ ফুট অভাৰব্ৰিজ এখন নিৰ্মাণ কৰা হৈছে। অৰ্থাৎ তাৰ উপৰিও আৰু এটা বিশেষ প্ৰকল্পৰ কথা মই ক'ব লাগিব যে নতুন দিল্লীত যি বিজ্ঞান ভৱন আছে, সেই বিজ্ঞান ভৱনতকৈও আধুনিক এটা ষ্টেট অফ আৰ্ট, যিটো অহা 100 বছৰলৈকে ৰিলেভেণ্ট হৈ থাকিব, তাতো বেম্বো টেকনলজি ইউজ কৰি আমি এটা সুন্দৰ কনভেনশ্যন চেণ্টাৰ বনাই আছো ব্ৰহ্মপুত্ৰ অচুকৰ পুৰণা স্থানটো। অৰ্থাৎ সেই কনভেনশ্যন চেণ্টাৰটো হৈ যোৱাৰ লগে লগে ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ কনফাৰেন্স বা যিমান যি আছে সেই গোটেইবিলাক যে গুৱাহাটীতে কৰিব তাত মোৰ কোনো সন্দেহ নাই। ইমান ধুনীয়াকৈ আমি কনভেনশ্যন চেণ্টাৰটো আমি বনাই আছো। ইয়াৰ লগে লগে আমাৰ মহানগৰীৰ ৰাস্তা ঘাট, ইয়াৰ ফুটপাথ, এই গোটেইবিলাকত হোৱা পৰিৱৰ্তন আমি সকলোৱে লক্ষ্য কৰিছো আৰু মহানগৰবাসীয়ে বিভিন্ন সময়ত বিভিন্ন মাধ্যমৰ জৰিয়তে চৰকাৰক ভূয়সী প্ৰশংসাও কৰিছে। কৰিবলগীয়া কাম এতিয়াও আমাৰ বহুত আছে। আমাৰ ষ্ট্ৰীট লাইটৰ ক্ষেত্ৰত এটা কন্ট্ৰল ৰুমৰ পৰাই ষ্ট্ৰীট লাইট জ্বলোৱা, ষ্ট্ৰীট লাইট নুমুৱা, আমাৰ কৰিবলগীয়া কাম এতিয়াও বহুত আছে। আমাৰ মাননীয় মন্ত্ৰী সিদ্ধাৰ্থ বংশাজী ডাঙৰীয়াই প্ৰচেষ্টা চলাই আছে আৰু আমি ভাবো যে অহা 5টা বছৰত আমি এই ধৰণে সববিলাক ঘৰৰ ভিতৰত সোমাই তেতিয়া বৰষুণ নপৰে। আমাৰ পুলিচবিলাকে ধৰিছে ভিজাৰ কাৰণে, পানী চাৰ্টিটো শুকাই যাব, হয় নহয়? মই আকৌ সৰুৰ পৰাই বৰষুণত ভিজি ভাল পাওঁ। বৰষুণ আহিলে মোৰ মনটো ভাল লাগে। বৰষুণত ভিজি ভাল লাগে নে নাই? সৰু দিনবিলাকলৈকে মনত পৰে নহয়? যি নহওক, আমি এই ধৰণে গুৱাহাটী মহানগৰখনক সজাই পৰাই তোলাৰ ক্ষেত্ৰত আমি যোৱা 5টা বছৰত অজস্ৰ ব্যৱস্থা হাতত লৈছিলোঁ আৰু আজি চাওঁতে চাওঁতে সেই ব্যৱস্থাবিলাকৰ সফলতাই আমাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। মই বিশেষ ক'ব খোজা নাই। আজি এই দিনটো আকৌ এবাৰ গুৱাহাটী মহানগৰবাসী ৰাইজক মোৰ অভিনন্দন জনাই আৰু মই মোৰ প্ৰণাম জনাইছোঁ। এইখন মহানগৰীত আমি সৰুৰ পৰা ডাঙৰ হৈছিলোঁ। কামৰূপ একাডেমীত পঢ়ি কটন কলেজেৰে অধ্যয়ন শেষ কৰিছিলোঁ আৰু এইখন মহানগৰীত ডাঙৰ হৈ এইখন মহানগৰীৰ প্ৰতি আমাৰ যি কৃতজ্ঞতা আছিল, এইখন মহানগৰীৰ প্ৰতি আমাৰ যি এটা বুকুৰ টান আছিলে, যোৱা 5টা বছৰত কিঞ্চিত হ'লেও আমাৰ কৃতজ্ঞতা উভতাই দিয়াৰ বাবে আমি চেষ্টা কৰিছিলোঁ আৰু আজি মহানগৰীৰ পৰিৱৰ্তিত যিটো স্বৰূপ, কৃত্ৰিম বানপানীৰ পৰা আমি প্ৰায় মুক্ত হৈছোঁ। গুৱাহাটী ৰিভাৰফ্ৰণ্ট বিউটিফিকেশ্যনৰ কামো হাতত লোৱা হৈছে আৰু লাহে লাহে মই নিশ্চিত যে উত্তৰ পূব নহয় দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গুৱাহাটী মহানগৰী খুব কম দিনৰ ভিতৰতে স্বীকৃতি পাবলৈ সক্ষম হ'ব। আজি যোৱা 5টা বছৰত লোক নিৰ্মাণ বিভাগ হিচাপে বা গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হিচাপে এটা সময়ত আৰু এতিয়া লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী হিচাপে মহানগৰীখনৰ বাবে কাম কৰাৰ সুযোগ পাইছিলোঁ আৰু প্ৰতিটো দিন প্ৰতিটো মুহূৰ্ত সেই সুযোগ আমি ব্যৱহাৰৰ বাবে চেষ্টা কৰিছিলোঁ। মই আশা কৰিছোঁ যে আমি যিখিনি কাম কৰিছোঁ সেইখিনি কামত মহানগৰবাসীয়ে নিশ্চয় স্বীকৃতি দিব।
আৰু যিখিনি কাম আমি কৰিব পৰা নাই সেইখিনি কামো অনাগত দিনত আমি নিশ্চিতভাৱে আকৌ আমি কৰিব পাৰিম তেনে আশাৰে আপোনালোকক পুনৰবাৰ ধন্যবাদ আৰু অভিনন্দন জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি